কৈছে যে আপুনি আপাৰ আসামৰ এজন সেক্ৰেটাৰী, আপোনাৰ শুভ নামটি? মোৰ নাম শৰণ কুমাৰ দে। আৰু আপুনি যেহেতু আজি ইয়াত উপস্থিত আছে, কি ক'ব? মই মাৰ্ঘেৰিটাৰ পৰা আহিছোঁ। মই একচুৱেলি আমাৰ গুৰুদেৱে আমাৰ এইটো অঞ্চলৰ সেক্ৰেটাৰী হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। আমি এইটো এৰিয়াত 33টা মন্দিৰৰ সেক্ৰেটাৰী। যেতিয়া মহাৰাজ, আমালোকৰ মহাৰাজ গুৰুদেৱ যেতিয়া ইয়াতে আহে, তেতিয়া তেওঁৰ লগে লগে আমাৰ থাকিবলগীয়া হয়। এইবিলাক প্ৰগ্ৰামবিলাক সুস্থভাৱে কৰাৰ কাৰণে আমাৰ দায়িত্ব আছে। আমি চব মন্দিৰৰ লগত যোগসূত্ৰ ৰাখি আমি এই দায়িত্ব পালন কৰিবলৈ ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এইটো ধুনীয়াকৈ আমি কৰিব পাৰোঁ। আমাৰ ইচ্ছা হ'ল যে চব গুৰু গোহাঁই মিলি কিনে আমি আমাৰ ঠাকুৰৰ আদৰ্শ আমি যেন বিলি কৰিব পাৰোঁ, চব জেগাত সুন্দৰভাৱে হয়। আমাৰ ঠাকুৰৰ মেইন আদৰ্শ হ'ল যে অচ্যুত বুলি একো নাই, চব আমি একেলগে থাকোঁ। আমাৰ কোনো নিয়ম নীতি বুলি আমাৰ কোনো সুত অচ্যুত বা কাৰোবাক কি কয় এইটো জাতি ধৰ্ম নিৰ্বিশেষে আমি একেলগে এইটো উদযাপন কৰিবলৈ দায়িত্বটো আমি কৰিবলৈ। আমি জয়রাম। আমার কথা হল আমি জাতি বর্ণ ধর্ম নির্বিশেষে আৰু মানে আমাৰ ৰাজ্যৰ বা দেশৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে আমি প্ৰতি বছৰ পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰোঁ। আমাৰ নাহৰকটীয়াত গুৰু ভ্ৰাতা ভগ্নীৰ সংখ্যা প্ৰায় 160 ঘৰ আছে। আমি সকলোৱে মিলিজুলি প্ৰতি বছৰ আমি জন্ম উৎসৱ আৰু তিৰোধান উৎসৱ পালন কৰোঁ। আৰু আন ধৰ্মৰ মানুহ আমাক বহুত সহায় কৰি আছে, যাৰ বাবে আমি উৎসৱটো পালন কৰিব পাৰিছোঁ। আপোনালোকৰ কোনোবা গুৰু আহিছে নেকি? হ্যাঁ, আজি আমাৰ কবলধামৰ পৰা আমাৰ কালীপদ ভট্টাচাৰ্য মহন্ত মহাৰাজ আমাৰ মন্দিৰত পদাৰ্পণ কৰিছে। তেখেতে আজি কিছু সংখ্যক মানুহক নাম প্ৰদান কৰিব, তাৰপিছত তেখেতে দৰ্শন দিব, ভোগ সেৱা কৰিব। তাৰপিছত পাছবেলা তেখেতে আকৌ ডিব্ৰুগড় নালিয়াপুৰ মন্দিৰত গুচি যাব। আচ্ছা, কেইদিনৰ কাৰ্যসূচী এইটো? আমাৰ এইটো আজি একদিনৰ কাৰ্যসূচী। কিবা প্ৰসাদ বিতৰণৰ কাৰ্যসূচী লৈছে? হ্যাঁ, আজি আমি প্ৰসাদ বিতৰণৰ কাৰ্যসূচী লৈছোঁ। আমি আজি অন্ন প্ৰসাদ বিতৰণ কৰিম। লোকে লোকে অৰণ্য হৈছে ৰাম ঠাকুৰৰ উৎসৱ। যিহেতু আমি সৰ্বসময় দেখি পাইছোঁ আপুনি এই মন্দিৰটোৰ লগত পূৰা ওতপ্ৰোতভাৱে জড়িত, কি ক'ব? হয়, আজিৰ উৎসৱ আমাৰ পবিত্ৰ অক্ষয় তৃতীয়া তিথি উপলক্ষে অনুষ্ঠিত হৈছে। আৰু প্ৰতি বছৰে আমি সৰুৰে পৰা এইটো আমাৰ নাহৰকটীয়া মন্দিৰৰ পৰম্পৰা যে আমি অক্ষয় তৃতীয়া উৎসৱটো অকণমান ডাঙৰকৈ পাতোঁ। সকলো ৰাইজৰ সহায় সহযোগিতাৰে আমি আয়োজন কৰোঁ আৰু সকলো ৰাইজে আমাৰ লগত সহায় সহযোগিতা কৰে আৰু আহি ইয়াত সকলোৱে প্ৰসাদ গ্ৰহণ কৰে। আৰু ঠিক তেনেকৈ আমি জন্ম উৎসৱো আমাৰ পালন কৰা হয়, যিটো মাঘ মাহত পালন কৰোঁ। আমি বছৰৰ 2টা উৎসৱ আমি এই মন্দিৰত উদযাপন কৰোঁ। আজি এএনই নিউজৰ আমাৰ শ্ৰী সুব্ৰত লোত আজি আমাৰ এই মন্দিৰৰ উৎসৱ প্ৰাংগণত আহি আমাৰ যেটো নিউজ ল'লে তাৰ বাবে তাক অশেষ ধন্যবাদ। কাৰণ আমি এইটো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ৰাইজৰ উন্নতিৰ বাবে প্ৰতি বছৰ আমি এই উৎসৱ পালন কৰোঁ, যাতে ৰাইজে সুখী শান্তিতে থাকিব পাৰে। তাৰ বাবে আমি সুব্ৰত লোতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।